ডিয়াৰ ষ্টুডেণ্টছ, আজি এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 10ত এক চিলেবাছত থকা কাৰেক্ট চেণ্টেন্স অৰ্থাৎ চেণ্টেন্স কাৰেকশ্যন যি 3 মাৰ্কছৰ আহিব তাৰ ওপৰত বেছ কৰি এই ভিডিঅ'টো বনাইছোঁ আৰু ইয়াৰ পৰা 100% কমন থাকিব। ইয়াত মই কেনেকৈ কৰা হয় বা কি ভুল আছে ধুনীয়াকৈ দেখুৱাইছোঁ। নাম্বাৰ 1, I paid him 100 rupees for this shirt. মই তেওঁক এই চাৰ্টৰ বাবে 100 rupees দিছিলোঁ। 100 মানে 100 পইচা দিয়ে। 100 মানে কি বুজি পাইছোঁ? 100 পইচা। ইয়াত একো বুজি পোৱা নাই। আমি ক'ব লাগিব 100 বা 500। ইয়াত আমি ক'ম I paid him 1 or 100 rupees for this shirt. ইয়াত তোমালোকে এনচাৰ লিখিব লাগিব 1 or 100 rupees. 2 number, he insisted on me to accompany him. ইয়াৰ এনচাৰ হ'ব he insisted on my accompanying him. তেওঁ মোৰ যোৱাটো জোৰ দি আছিল তেওঁৰ লগত। 3 number, let us hear his speech. Hear মানে এনেই শুনা। ইয়াৰ এনচাৰ হ'ব let us listen to his speech. তেওঁৰ ভাষণ তেওঁ কি কৈছে অলপ শুনা। তাৰমানে কেনেকৈ শুনা অলপ মন দিয়াচোন। 4 number, I know him for a long time. ইয়াত for থাকিলে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় আৰু no ভাৰ্বৰ আমি কণ্টিনিউৱাছ ফৰ্ম নাপাওঁ কাৰণে আমি এইটো কি লিখিম I have known him for a long time. প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব। 5th number, that boy does not even know the alphabets. ইয়াত ৰং আছে এলফাবেটছত কাৰণ এলফাবেটছ এখনেই আছে ইংলিছত। ইয়াত প্লুৰেল ফৰ্ম নহয়। A to Z একেলগে এলফাবেট বুলি কয়। That boy does not even know the alphabet. So ইয়াত S নালাগে পিছফালে। 6th number, we reached the station timely. ইয়াৰ এনচাৰ হ'ব we reached the station in time. অৰ্থাৎ আমি ষ্টেচন সময়ত পাইছিলোঁ। They left the hostel with bag and baggage. ইয়াৰ এনচাৰ হ'ব they left the hostel bag and baggage. ইয়াত with নালাগে। bag and baggage মানে হয় তালি টোপোলা সহ। ইয়াত আৰু with সৈতে তালি টোপোলা সহ নহয়। So with নালাগে। If it will rain, we will not go out. ইয়াত কণ্ডিশ্যনেল ক্লজ হয়। if ক্লজত যেতিয়া প্ৰেজেণ্ট হয় ভাৰ্ব 1 থাকে। মেইন ক্লজত কি লাগে shall will plus verb 1. ইয়াত দুটা ফিউচাৰ নহয়। So তাত হ'ব if it rains, we will not go out. 9 number, he offered me a 10 rupees note. ইয়াৰ এনচাৰ হ'ব he offered me a 10 rupee note. এখন 10 টকীয়া নোট। 10 number, tell me where is the post office. ইয়াৰ এনচাৰ হ'ব tell me where. তোমালোকৰ যি নেৰেশ্যন আছিল ইণ্টাৰভিউটিভ নেৰেশ্যন কেনেকৈ কৰা হয় তাত মই শিকাইছিলোঁ যে প্ৰথম ক্লজ থকাৰ পিছত নেক্সট ক্লজ আৰম্ভ হ'লে হোৱাট হুইচ বা ডেট যিয়ে নাথাকক তাৰ ঠিক পিছতে আমাক ছাবজেক্ট লাগিব, তাৰপিছত ভাৰ্ব লাগিব, তাৰপিছত কমপ্লিমেণ্ট। ইয়াত তোমালোকৰ হুৱেৰ আছে। চ' ইয়াত ছাবজেক্ট লাগিব, দ্য পোষ্ট অফিচটো আছে, দ্য পোষ্ট অফিচ ইজ ভাৰ্ব লাষ্টত গৈছে। ঠিক তেনেকৈ তোমালোকে যি নহয় হুৱেৰৰ সলনি হোৱাট থাকে, হুইচ থাকে, যি নাথাকক তোমালোকে তাৰ পিছতে ছাবজেক্ট লিখিব লাগিব, তাৰপিছতে ভাৰ্ব ইউজ কৰিবা। 11 number, I am going to school by bus every day. ইয়াত every day থাকিলে simple present tense হয়। So ইয়াত I go to school by bus every day. 12 number, one of his family members lives in Chennai. ইয়াৰ answer হ'ব one of the members of his family. তেওঁৰ পৰিয়ালৰ সদস্য এজন lives in Chennai. 13 number, oranges are good to be eaten. ইয়াৰ answer হ'ব oranges are good to eat. কমলাবোৰ খাবলৈ ভাল আৰু তোৰ পিছত সদায় ভাৰ্ব 1 হয়। 14 নম্বৰ, দ্য মেটাৰ ৱাজ ইনফৰ্ম টু দ্য পুলিচ। দ্য মেটাৰ ৱাজ ইনফৰ্ম ঘটনাটোক খবৰ দিয়া হৈছিল টু দ্য পুলিচ হ'ব নেকি? নহয়। ইয়াৰ এনচাৰ হ'ব দ্য মেটাৰ ৱাজ ৰিপৰ্টেড টু দ্য পুলিচ। মেটাৰটো অৰ্থাৎ ঘটনাটো পুলিচক ৰিপৰ্ট কৰা হৈছিল। 15 নম্বৰ, ইউ হেভ লেছ বুকছ দেন আই হেভ। ইয়াৰ ৰং আছে লেছ। ইউ হেভ ফিউৱাৰ বুকছ দেন আই হেভ কাৰণ বুকছটো কাউণ্টেবল প্লুৰেল ফৰ্ম। চ' আমি ফিউ লাগিছে। লেছ আনকাউণ্টেবলৰ আগত ইউজ হয়। 16 নম্বৰ, ডু ইউ ৰিপেণ্ট ফৰ ইউৰ মিছডিড। ইয়াৰ এনচাৰ হ'ব ডু ইউ ৰিপেণ্ট অফ ইউৰ মিছডিড। এইটো প্ৰিপজিশ্যন ৰং আছে। 17 নম্বৰ, ইউ শ্বুড নট ডু ছাচ মিষ্টেক্স। ইয়াৰ এনচাৰ হ'ব ইউ শ্বুড নট মেক ছাচ মিষ্টেক্স। ভুল কৰাটো আমি কৰা যদিও কৰা কওঁ ইয়াত মেক হয়, ডু নহয়। পইচা আৰ্ণ কৰা, পইচা ইনকাম কৰা এইবিলাক মেক হয়। 18 নম্বৰ, দ্য ট্ৰেইন উইল লিভ ইন টাইম। ইয়াৰ এনচাৰ হ'ব দ্য ট্ৰেইন উইল লিভ অন টাইম। এইটো পূৰ্ব নিৰ্ধাৰিত হ'লে অন টাইম হয় আৰু ইন টাইমটো হয় প্ৰেজেণ্টত হ'ব, পাষ্টত হ'ব। 19 নম্বৰ,
19 number, I asked him how far was it to the nearest town. ইয়াৰ এনচাৰ হ'ব I asked him. ইয়াত যে অলপ আগতে পালোঁ আমি what, which, where, যি নহয় ইয়াৰ how আছে how far এইটো ইণ্টাৰগেটিভ ৱৰ্ড হয় কোঅৰ্ডিনেটিং কনজাংচন হয় ইয়াত আমাক কি লাগিব ছাবজেক্ট লাগিব ইয়াৰ পিছত ইট টু was it আছিল ইটটো আগত আহিল it was to the nearest town বিশেষ একো নাই 20 in her first book she describes about her childhood ইয়াত এনচাৰ হ'ব in her first book she describes her childhood ইয়াত কৈছে প্ৰথম কিতাপখনত তাইৰ লৰালি কালৰ বিষয়ে তাইৰ লৰালি কালৰ বিষয়ে বৰ্ণনা কৰিছিল ইয়াত about নালাগে 21 he loves the music playing the guitar ইয়াৰ এনচাৰ হ'ব he loves music and playing the guitar মিউজিকৰ লগত the article ইউজ নহয় 22 the opposite to increase is decrease ইয়াৰ এনচাৰ হ'ব the opposite of increase is decrease my ambition is to become engineer মোৰ ambition কি engineer হোৱা ইয়াৰ এনচাৰ হ'ব my ambition is to become an engineer এজন ইঞ্জিনিয়াৰ হোৱাৰ মোৰ ইচ্ছা you must stop to write now ইয়াৰ এনচাৰ you must stop writing now 25 it is you who has done wrong ইয়াৰ এনচাৰ হ'ব it is you who have done wrong ইয়াত তোমালোকৰ মনত ৰাখিবা ইয়াত who আছে whoৰ আগত কি আছে you আছে you লগত has হয় নেকি you লগত have হ'ব তোমালোকে যি নাথাকক ইয়াত যদি I থাকে যদি I থাকে তেতিয়া যদি am is থাকে তেতিয়া আমি am ইউজ কৰিম বাৰু পাম আমি 26 he prefers coffee than tea ইয়াত প্ৰিফাৰৰ লগত than নহয় he prefers coffee to tea 27 he learned the poem by his heart ইয়াৰ এনচাৰ he learned the poem by heart মানে মেমৰি কৰা লাৰ্ণ কৰা মুখস্থ কৰা by his heart নালাগে ইয়াত his টো নালাগে by heart হ'ব 28 I do exercise in the morning ইয়াত do নালাগে কৰা ইয়াত এক্সাৰসাইজ টোই ভাৰ্ব হয় তে do এটা ভাৰ্ব আছে এক্সাৰসাইজ এটা ভাৰ্ব এইটো নহয় ইয়াত I exercise in the morning 29 number either this is true or false এইটোৰ এনসাৰ হ'ব this is either true or false এইটো হয় true বা false 30 number don't do anything hurry answer হ'ব never do anything hurry 31 we need some furnitures to plural form নহয় furniture বুলি কওঁতে তাত একেলগে গোটেইখিনি থাকিব we need some furniture মনত ৰাখিবা furniture to uncountable noun 32 the both parents were present at the function ইয়াত হ'ব both the parents were present at the function 33 when you do your homework এইটো ইন্টাৰগেটিভ হৈছে নে চোৱাচোন when ইউজ কৰিছো কিন্তু তাৰ আগত আমি কি লাগিব হেল্পিং ভাৰ্ব হও আবার ইন্টাৰগেটিভ ফৰ্ম কেনে কৰিম ভাৰ্বটো ক'ত ইউজ কৰিব আগত ইয়াত হ'ব when do you do your homework কাৰণ ইয়াত do এটা মেইন ভাৰ্ব হিচাপে ইউজ কৰিছো আৰু এটা হেল্পিং ভাৰ্ব হিচাপে 34 please tell me where is the post office ইয়াৰ এনসাৰ হ'ব please tell me where তাৰ পিছতে আমি কি ইউজ কৰিব লাগিব সাবজেক্ট টু the post office পিছতে ভাৰ্বটো যাব is 35 I have visited the zoo last year ইয়াত যেটো last year আছে simple past tense হয় I visited the zoo last year 36 he is a MRCP and his brother is a FRCR ইয়াত article ৰঙাইছে a নহয় a নহয় যেটো mৰ সাউন্ডটো আমাৰ vowel like sound so ইয়াত an হৈছে he is an MRCP and his brother is an FRCR 37 6 miles are a long distance ইয়াত 6 মাইল বুলি কতে এটা ডিস্টেন্স একেলগে বুজাইছে 6 মাইলৰ এডাল ফিটা এডাল চেইন তেনেকুৱা এডালক বুজাইছে 6 মাইলস ইজ এ লং ডিস্টেন্স 38 all his kids and kins are against him ইয়াত kid and kin মানে তেওঁৰ আত্মীয় কুটুম্বক বুজাইছে ইয়াত all his kid and kin are against him 39 he is my cousin brother ইয়াৰ এনসাৰ হ'ব he is my cousin কাৰণ আমি কাকো ভতিজা ভাই ভতিজি সিস্টাৰ বুলি নকওঁ ডাইৰেক্ট ভতিজা বুলি কওঁ ভতিজি বুলি কওঁ মনত ৰাখিবা কাজিনৰ লগত ব্ৰাদাৰ সিস্টাৰ একো নহয় কাজিন ইউজ কৰিলে হ'ল 14 নম্বৰ I go to school by foot আৰু ফুটৰ আগত কি নহয় by preposition ইউজ নহয় I go to school on foot 41 money is not the solution for every problem ইয়াৰ এনসাৰ হ'ব money is not the solution to every problem 42 the hotel provides
ফুডিং এণ্ড লজিং ইয়াত ফুডিং নহয় দিছ হোটেল প্ৰভাইডছ ফুড এণ্ড লজিং 43 মিষ্টাৰ দাস ডিলছ উইথ টি ডিলছ উইথ মানে হ'ল আমাৰ কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিম কেনেকৈ আচৰণ কৰিম সেইটো ডিল উইথ হয় ইয়াত এনচাৰ হ'ব মিষ্টাৰ ডিলছ ইন অৰ্থাৎ ডিলছ ইন মানে হ'ল বিজনেছ কৰে ব্যৱসায় কৰা তেওঁ চাহৰ ব্যৱসায় কৰে 44 উই স্পেণ্ড দ্য ইভিনিং লিচেনিং মিউজিক ইয়াত প্ৰিপজিশ্যন ৰং আছে উই স্পেণ্ড দ্য ইভিনিং লিচেনিং টু মিউজিক এতিয়া প্ৰিপজিশ্যন ইউজ কৰা নাই আই শ এ ষ্টেঞ্জ ড্ৰিম লাষ্ট নাইট শ মানে দেখা চকুৰে আজি আমি সপোন চকুৰে দেখোঁ নেকি ইয়াৰ সপোন দেখাৰ আমাৰ ৱাৰ্ডেই আছে ভাৰ্ব আছে ড্ৰিম ড্ৰিম মানে সপোন দেখা ইয়াৰ এনচাৰ হ'ব আই ড্ৰিমড এ ষ্টেঞ্জ ড্ৰিম লাষ্ট নাইট মই যোৱা নিশা এটা আচৰিত সপোন দেখিছিলোঁ 46 চি নেৰেটেড দ্য ষ্টৰি শ্বৰ্টলি মানে কোন টেন্সত হয় চিম্পল ফিউচাৰ টেন্সত হয় অলপতে ইয়াত পাষ্ট টেন্সত আছে এইটো ৰিচেণ্টলিও নহয় ইয়াত আমি কি ইউজ কৰিম চি নেৰেটেড দ্য ষ্টৰি ব্ৰিফলি তেওঁ চমুকৈ ষ্টৰিটো নেৰেট কৰিছিল বৰ্ণনা কৰিছিল 47 হি ইজ এ কাৱাৰ্ড পাৰ্চন তেওঁ এজন ভয়াতুৰ ব্যক্তি আমি এইটো লিখিম হি ইজ এ কাৱাৰ্ড তেওঁ এজন ভয়াতুৰ 48 নম্বৰ হিজ আংকল চেলছ ছেকেণ্ড হেণ্ড ফাৰ্নিচাৰ্ছ ইয়াত ফাৰ্নিচাৰ্ছটো প্লুৰেল ফৰ্ম আছে ইয়াৰ এনচাৰ হ'ব হিজ আংকল চেলছ ছেকেণ্ড হেণ্ড ফাৰ্নিচাৰ আই ডোণ্ট ন' টু ডু ইট ইয়াৰ এনচাৰ হ'ব আই ডোণ্ট ন' হাউ টু ডু ইট এইটো কেনেকৈ কৰিব লাগে মই নাজানো 50 নম্বৰ ইট ইজ ইউ হু ইজ টু বি ব্লেম ইয়াত যদিও হু আছে তোমালোকে আগতটো চাবা হুৰ আগত কি আছে ইউৰ লগত ইজ হয় নেকি ইউৰ লগত আৰ হ'ব ইট ইজ ইউ হু আৰ টু বি ব্লেম 51 নম্বৰ হি টল্ড মি ডেট হিজ ব্ৰাদাৰ ইজ ৰাইটিং ডেট লেটাৰ ইয়াৰ এনচাৰ হ'ব হি টল্ড মি ডেট হিজ ব্ৰাদাৰ ৱাজ ৰাইটিং ডেট লেটাৰ এইটো তোমালোকে যেতিয়া নেৰেশ্যন শিকাইছিলোঁ তেতিয়া আমাৰ যেতিয়া ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট ফৰ্ম থাকে তেতিয়া আমাৰ ৰিপৰ্টেড ভাৰ্ববিলাকক কোন টেন্সত লিখিম ইনডাইৰেক্ট নেৰেশ্যনত পাষ্ট ফৰ্মত লিখিম চ' ইয়াত ইজ নহয় ৱাজ হ'ব 52 নম্বৰ হি আস্কড মি হুৱেৰ ডু আই লিভ এইটোৰ এনচাৰ হ'ব হি আস্কড মি হুৱেৰ আই লিভ কাৰণ হুৱেৰ আছে তাৰ পিছৰ ক্লজটো আমি ইনডাইৰেক্ট নেৰেশ্যনত কেনেকৈ লিখিম এছাৰ্টিভ ফৰ্মত ষ্টেটমেণ্ট আকাৰত লিখিম আৰু এইটো ভাৰ্বটো কিয় কৰিলোঁ এইফালে আস্কড আছে পাষ্ট টেন্স আছে পিছৰ ৰিপৰ্টেড ভাৰ্বটো কি হৈ যাব আমাৰ আস্কড মিনছ ভাৰ্বটো হৈ যাব 53 নম্বৰ দ্য চিনাৰিজ অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং আৰু চিনাৰিজ আজি চিনাৰীৰ আমি প্লুৰেল ফৰ্ম নাপাওঁ দ্য চিনাৰী অফ অৰুণাচল প্ৰদেশ ইজ চাৰ্মিং 54 নম্বৰ আই এম ফিলিং ক'ল্ড ইয়াৰ এনচাৰ হ'ব আই ফিল ক'ল্ড কাৰণ ফিল যিটো ভাৰ্ব আমাৰ আছে তাৰ আমি কণ্টিনিউৱাছ ফৰ্ম ইউজ কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ আছিল কণ্টিনিউৱাছ কাটা গ'ল কি থাকিল প্ৰেজেণ্ট থাকে 55 দ্য নিউজ আৰ ট্ৰু ইয়াত যদিও দ্য নিউজ আৰ ট্ৰু 55 দ্য নিউজ আৰ ট্ৰু 54 নম্বৰ আই এম ফিলিং ক'ল্ড ইয়াৰ এনচাৰ আই ফিল ক'ল্ড ইয়াত ফিল ভাৰ্বৰ আমি কণ্টিনিউৱাছ ফৰ্ম ইউজ কৰিব নোৱাৰোঁ নন কনক্লুচিভ ভাৰ্ব হয় চ' ইয়াত আমি আই ফিল ক'ল্ড লিখিছোঁ 55 দ্য নিউজ আৰ ট্ৰু ইয়াত নিউজৰ পিছত আৰ ইউজ কৰিছে ইয়াত এছটো আমি কি টেন্স কেনে জেনেৰেলি ক'ত ইউজ কৰোঁ যেতিয়া ছিংগুলাৰ পৰা প্লুৰেল কৰোঁ ইয়াত নিউজ নতুনবোৰ হৈছে নেকি নিউজ এটা খবৰ বুজাইছে এই নিউজটো ৱাৰ্ড যিটো এছটো তাতেই আছে সেইকাৰণে নিউজ ইজ ট্ৰু হয় 56 নিতু ইজ মাই কাজিন ব্ৰাদাৰ ইয়াৰ এনচাৰ হ'ব নিতু ইজ মাই কাজিন নিতু মোৰ ভতিজা ভাই নহয় নিতু মোৰ ভতিজা 58 I gave him a few rupees I had মই তেওঁক দিছিলোঁ I had মোৰ তাত থকা অকণমান পইচা তাত দিছিলোঁ ইয়াত যিহেতু I had স্পেচিয়েলি বুজাইছে কোনখিনি পইচা তেতিয়া আমাৰ a few নহয় তেতিয়া আমাৰ the few লাগিব তোমালোকে ডিটাৰমিনাৰ ক্ষেত্ৰত চাবা এনেকুৱা যদি পিছত এটা ক্লজ থাকে I had স্পেচিয়েলি যদি দেখুৱাই দিয়ে তেতিয়া তোমালোকে the little বা the few ইউজ কৰিবা যদি কাউণ্টেবল প্লুৰেল ফৰ্ম হয় তেতিয়া the few যদি আনকাউণ্টেবল হয় তেতিয়া আমি কি ইউজ কৰিম দ্য লিটল এতিয়া আই গেভ হিম দ্য লিটল ৰুপিজ নিলিখোঁ যদি মানি থাকিলেহেঁতেন আমি দ্য লিটল লিখিলোহেঁতেন 59 নম্বৰ হি ইজ ৱৰ্কিং হাৰ্ডলি মিনছ ৰেয়াৰলি কদাচিত নায়েই ইয়াৰ এনচাৰ হ'ব হি ইজ ৱৰ্কিং হাৰ্ড এইটো ইয়াত ভাবতে কেনেকৈ কাম কৰে বহুত কষ্টৰে কাম কৰে 60 নম্বৰ হি টুক আউট হিজ শ্বুজ ইয়াৰ এনচাৰ হ'ব টুক অফ হিজ শ্বুজ টুক অফ মানে খুলি দিয়া শ্বুজ 61 আই ডোণ্ট ন' Who are you?
ইয়াৰ আনচাৰ হ'ব আই ডোণ্ট ন' হু ইউ আৰ। মনত ৰাখিবা হোৱাট হুইচ ৱেৰ যিয়ে নাথাকক আমি তিনিটা চাৰিটামান পালোৱে ইণ্টাৰগেটিভ ৱৰ্ড সেই তাৰ পিছতেই ছাবজেক্ট লাগিব তাৰ পিছতে ভাৰ্ব ইউজ কৰিবা 62 ব্ৰেড এণ্ড বাটাৰ মেক এ গুড ব্ৰেকফাষ্ট ইয়াত যিটো চেণ্টেঞ্চ দিয়া আছে ইয়াত ব্ৰেড আৰু বাটাৰ ইণ্ডিভিজুৱেলি বুজোৱা হৈছে যিটো আমাৰ ব্ৰেকফাষ্ট একেলগে বুজাইছে ইয়াত আমাৰ ছিংগুলাৰ হ'ব ব্ৰেড আৰু বাটাৰ একেলগে বুজাইছে মেক্সে চ' ইয়াত যিটো ভাৰ্ব আছিল ইয়াত ছিংগুলাৰ হোৱাৰ কাৰণে আমি ইয়াত কি কৰিছোঁ এছ ইউজ কৰিছোঁ মেক্স এ গুড ব্ৰেকফাষ্ট 63 ইট কেন ৰেইন টু নাইট আজি ৰাতি বৰষুণ দিব পাৰে ইট কেনটো এবিলিটি বুজায় আজি বৰষুণটো এবিলিটি নহয় সামৰ্থ্য নহয় এইটো সম্ভাৱনা মে হ'ব ইট মে ৰেইন টু নাইট 64 দ্য কেটলছ ৱেৰ গ্ৰেজিং ইন দ্য ফিল্ডছ ইয়াত কেটলছৰ একেলগেই বহুত বুজায় এইটো কালেক্টিভ নাউন্সত ইউজ কৰোঁ দ্য কেটল ৱাজ গ্ৰেজিং ইন দ্য ফিল্ড দ্য প্লুৰেল ফৰ্ম নহয় ছিংগুলাৰ হ'ব একেলগে বুজাইছে গোটেইখিনিকে ইচ অফ দ্য বইজ প্লে ক্ৰিকেট ইচ অফ দ্য বইজ ল'ৰাবোৰৰ প্ৰত্যেককে অৰ্থাৎ ছিংগুলাৰ হয় ইচ এভৰি চিনা থাকক আমি ভাৰ্বটো কি ইউজ কৰিম ছিংগুলাৰ ইউজ কৰিম ইয়াত প্লেটো কি হৈছে এটা প্লুৰেল থকাৰ কাৰণে ইয়াত আমি থাৰ্ড পাৰ্চন ছিংগুলাৰৰ ক্ষেত্ৰত এছ ইউজ কৰা নাই এতিয়া যিহেতু এইটো ছিংগুলাৰ বুজাইছে আমাক ভাৰ্বৰ পিছত কি লাগিব এছ লাগিব চ' ইয়াত কি হৈছে প্লেইজ হৈছে 66 when you do your homework এইটো when জাষ্ট ইণ্টাৰগেটিভ ৱৰ্ডটোহে ইউজ কৰিছে ইয়াত যদি whenটো আমি চাইড কৰি দিওঁ কি হ'ব ইউ ডু ইউৰ হোমৱৰ্ক এইটো ইণ্টাৰগেটিভ হৈছে নেকি নাই হোৱা ইয়াত আমাৰ ইণ্টাৰগেটিভ কৰিব লাগিব ইয়াৰ এনচাৰ হ'ব when do you do your homework 67 I don't know to do it ইয়াৰ এনচাৰ হ'ব I don't know how to do it 68 her son in laws are rich men ইয়াত এইটো নহ'ব her sons in law are rich men singular plural difference আছে এইটো 69 it is raining since morning ইয়াত since থাকিলে ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে since বা for থাকিলে আমি কোন টেন্স ইউজ কৰিম present perfect continuous tense it has been raining since morning 70 I and he are brothers মই আৰু তেওঁ ভাই হয় এনেকৈ ক'ম নেকি কি ক'ম তেওঁ মোৰ ভাই he is my brother 71 how you know him ইয়াত চোৱাচোন জাষ্ট ইণ্টাৰগেটিভ ৱৰ্ডটো ইউজ কৰিলে ইণ্টাৰগেটিভ হ'ব নেকি আমাৰ ইণ্টাৰগেটিভৰ নিয়ম আছে কেনে কৰিম যদি হেল্পিং ভাৰ্ব থাকে আগত আৰু যদি হেল্পিং ভাৰ্ব নাথাকে ডু ডাজ দুইটাৰ হেল্প লওঁ ইয়াত নো আছে চ' আমি ইয়াত কি ভাৰ্ব ইউজ কৰিম ডু ইউজ কৰিম হাউ ডু ইউ নো হিম আৰু মনত ৰাখিবা ইণ্টাৰগেটিভ ৱৰ্ডবিলাক আগতে হয় সেইটো বাদ দি পেলাই তোমালোকে ইণ্টাৰগেটিভ বনাবা 72 হি ইজ ছিনিয়ৰ দেন মি ইন এজ ইয়াত ছিনিয়ৰৰ লগত দেন নহয় হি ইজ ছিনিয়ৰ টু মি ইন এজ ইয়াত যিকেইটা আমি কৰিলোঁ বা যিকেইটা তোমালোকক দিলোঁ মই ইয়াৰ ভিডিঅ'ৰ জৰিয়তে ইয়াৰ পৰা তোমালোকৰ 100% কমন আহিব ইয়াত যেনেকুৱা ৱৰ্ড ফাৰ্নিচাৰ ছিনিয়ৰ জুনিয়ৰ ঠিক তেনেকৈ তোমালোকে লাৰ্ণ কৰিবা কোনটো ৱৰ্ডত কি নালাগে কৈ দিছোঁ মনত ৰাখিব ভালকৈ আশা কৰোঁ তোমালোক সকলোৱে এক্সামত কৰিব পাৰিবা